মই নটিছখন পালোঁ। নটিছখন মোলৈ আহিছে CM ভিজিলেন্সৰ পৰা আৰু অহাকালিলে 29 তাৰিখ মোক 11টা বজাত CM ভিজিলেন্স অফিচত মোক এপিয়াৰ হ'বলৈ কৈছে আৰু বিষয়টো হৈছে কি আলী তৌকি শেখ মোৰ নামতেই মুখত নুফুটে এইজন বোলে মানুহ ইছলামাবাদৰ মানুহ আৰু তেওঁৰ কিবা এটা ঠিকনাও দি দিছে এই মানুহজন সম্পৰ্কত গৌৰৱ গগৈৰ যিটো কেছ তেওঁৰ লগত লিংক আছে নে কি মই নাজানো সেই কেছ সংক্ৰান্তত মোলৈ কৈছে যে ময়ো জানো সেই বিষয়ে মই মানে আলী তৌকি শেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো গতিকে মোক কালিলে মাতিছে মোক মানে তাৰ ওপৰত ষ্টেটমেন্ট দিবলৈ বহুত ভাৰতীয় মানুহে পাকিস্তানত চাকৰি কৰি আছে আৰু পাকিস্তানৰ বহুত মানুহে ভাৰতত চাকৰি কৰি আছে ভাৰতৰ পৰা দৰমহা লৈছে পাকিস্তানত চাকৰি কৰে পাকিস্তানৰ পৰা লৈছে গতিকে সেই উদাহৰণ দি মই কৈছো যে গৌৰৱ গগৈৰ পত্নীও যদি বিধিসন্মতভাৱে পাকিস্তান চৰকাৰৰ পৰা যদি কিবা তেনেকুৱা দৰমহা পাইছে তেতিয়া হলে যদি শব্দ আছে পাইছে তেতিয়া হলে এটো কোনো মানে আচৰিত কথা নহয় বা এটো কোনো বেআইনী নহয় বুলি মই কৈছিলো যদি বিধিসন্মতভাৱে পাইছে কথাটো সিমান গতিকে এতিয়া চৰকাৰে ক'ব বিধিসন্মতভাৱে পাইছে নে তেওঁ ইলিগেলি পাইছে হেতু তদন্তই ক'ব আপুনি কি হয় গুটি বিষয়টো নাই এটো হৈছে অন্য একো নহয় এটাটো হৈছে ৰাজনৈতিক প্ৰতিশোধ দ্বিতীয়টো হৈছে মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মোক এটা ভয় খুৱাইছে গতিকে মই ল এবাইডিং সিটিজেন হিচাপে আমি আমাৰ দেশৰ আইনক শ্ৰদ্ধা কৰোঁ গতিকে ল এবাইডিং সিটিজেন হিচাপে মই কালিলে ডেফিনেটলি এপিয়াৰ কৰিম তাৰ আগতে মই মোৰ উকিলৰ লগত এবাৰ আলোচনা কৰিম আৰু মোৰ উকিলৰ লগত আলোচনা কৰি মই এপিয়াৰ কৰি মই যিখিনি মই এইখিনি মোৰ তাৰ বাহিৰে মোৰ ক'বলৈ একো নাই মই আলী তৌকি শেখৰ নামো শুনা নাই বাকিটো বাদেই দিয়ক বাকি জনাটো মই তেখেতৰ নামেই শুনা নাই আচ্ছা তাৰ পিছত যদি মোক মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা লয় যদি মোক জেল দিয়ে কিবা কৰে তাকে দিব আৰু সেইটো উপায় নাই কিয়া যদি জেললৈ যাবলগীয়া হয় উপায় নাই আৰু যাম আৰু তেতিয়াহ'লে মই নটিছখন পালোঁ নটিছখন মোলৈ আহিছে CM ভিজিলেন্সৰ পৰা আৰু অহাকালিলে 29 তাৰিখ মোক 11টা বজাত CM ভিজিলেন্স অফিচত মোক এপিয়াৰ হ'বলৈ কৈছে আৰু বিষয়টো হৈছে কি আলী তৌকি শেখ মোৰ নামতেই মুখত নুফুটে এইজন বোলে মানুহ ইছলামাবাদৰ মানুহ আৰু তেওঁৰ কিবা এটা ঠিকনাও দি দিছে এই মানুহজন সম্পৰ্কত গৌৰৱ গগৈৰ যিটো কেছ তেওঁৰ লগত লিংক আছে নে কি মই নাজানো সেই কেছ সংক্ৰান্তত মোলৈ কৈছে যে ময়ো জানো সেই বিষয়ে মই মানে আলী তৌকি শেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো গতিকে মোক কালিলে মাতিছে মোক মানে তাৰ ওপৰত ষ্টেটমেন্ট দিবলৈ বহুত ভাৰতীয় মানুহে পাকিস্তানত চাকৰি কৰি আছে আৰু পাকিস্তানৰ বহুত মানুহে ভাৰতত চাকৰি কৰি আছে ভাৰতৰ পৰা দৰমহা লৈছে পাকিস্তানত চাকৰি কৰে পাকিস্তানৰ পৰা লৈছে গতিকে সেই উদাহৰণ দি মই কৈছো যে গৌৰৱ গগৈৰ পত্নীও যদি বিধিসন্মতভাৱে পাকিস্তান চৰকাৰৰ পৰা যদি কিবা তেনেকুৱা দৰমহা পাইছে তেতিয়া হলে যদি শব্দ আছে পাইছে তেতিয়া হলে এটো কোনো মানে আচৰিত কথা নহয় বা এটো কোনো বেআইনী নহয় বুলি মই কৈছিলো যদি বিধিসন্মতভাৱে পাইছে কথাটো সিমান গতিকে এতিয়া চৰকাৰে ক'ব বিধিসন্মতভাৱে পাইছে নে তেওঁ ইলিগেলি পাইছে হেতু তদন্তই ক'ব আপুনি কি হয় গুটি বিষয়টো নাই এটো হৈছে অন্য একো নহয় এটাটো হৈছে ৰাজনৈতিক প্ৰতিশোধ দ্বিতীয়টো হৈছে মোৰ মুখখন বন্ধ কৰিবৰ কাৰণে মোক এটা ভয় খুৱাইছে গতিকে মই ল এবাইডিং সিটিজেন হিচাপে আমি আমাৰ দেশৰ আইনক শ্ৰদ্ধা কৰোঁ গতিকে ল এবাইডিং সিটিজেন হিচাপে মই কালিলে ডেফিনেটলি এপিয়াৰ কৰিম তাৰ আগতে মই মোৰ উকিলৰ লগত এবাৰ আলোচনা কৰিম আৰু মোৰ উকিলৰ লগত আলোচনা কৰি মই এপিয়াৰ কৰি মই যিখিনি মই এইখিনিয়ে মোৰ তাৰ বাহিৰে মোৰ ক'বলৈ একো নাই মই আলী তৌকি শেখৰ নামো শুনা নাই বাকিটো বাদেই দিয়ক বাকি জনাটো মই তেখেতৰ নামেই শুনা নাই আচ্ছা তাৰ পিছত যদি মোক মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা লয় যদি মোক জেল দিয়ে কিবা কৰে তাকে দিব আৰু সেইটো উপায় নাই কিয়া যদি জেললৈ যাবলগীয়া হয় উপায় নাই আৰু যাম আৰু তেতিয়াহ'লে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ